আজিকালি সকলো মানুহে টকাৰ পিছত দৌৰে। আনকি প্ৰত্যেকটো পজিশ্যন পইচাৰ লগত থাকে। আজি যদি চাকৰি এটা কৰিছোঁ, কেৱল পইচাৰ নাইকিয়াৰ কাৰণে আমি চাকৰি কৰিবলগীয়া হৈছে। আজি যদি কিবা এটা ব্যৱসায় কৰিছোঁ, একমাত্ৰ পইচাৰ কাৰণে। যিয়ে নহওক, আজিকালি পইচা নহ'লে একোৱেই নচলে, একোৱেই নহয় মানে। হয়, পইচা নহ'লে একোৱেই নহয়। পইচা যদি নাই, আপুনি সমাজৰ আটাইতকৈ পিছৰ বেঞ্চত বহিব লগা হয়। যদি আপোনাৰ পইচা নাই, তেতিয়াহ'লে ঘৰখনতো আপোনাৰ সন্মান নাথাকে। আজি যদি পইচা নাই, তেতিয়াহ'লে ডাঙৰ ডাঙৰ মিটিংবিলাক আৰু ৰাজহুৱা যিকোনো কাম, সেইবিলাকলৈ আপোনাক নিমন্ত্ৰণ নকৰে। হয়, আজিকালি পইচা নহ'লে একোৱেই নহয়। আৰু পইচা যাৰ আছে, তেওঁ লাগিলে পঢ়া শুনা থাকক নাথাকক, আটাইতকৈ সন্মানীয় আসনখন তেওঁকে দিয়া হয়। অপ্ৰিয় হ'লেও এই কথাখিনি কিন্তু সত্য।